গাড়ীকেইখন এখন এখনকৈ আনিছিলোঁ, আকৌ গ্ৰেজটো খালী হ'লে। আজি ইয়নখন ডেলিভাৰী হ'ব। কালি যে বুকিং কৰি গৈছিলি, মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ সৰুকৈ। এইখন ইয়নখন মেগনা মডেল আছিলে গাড়ীখন, খুব ধুনীয়া হৈ আছে। চাওক, চকুত লাগি থকা টাইপ হৈ আছে আৰু মানে। ইণ্টেৰিয়ৰটো মই ধুনীয়াকৈ চাফ চিকুণ কৰি দিলোঁ। এয়া চাওক ইণ্টেৰিয়ৰ, ইণ্টেৰিয়ৰ পাৱাৰ উইণ্ডো আছে দুটা, আৰু AC আছে, মিউজিক চিষ্টেম কোম্পানী ফিটেড। এইখন সৰু ফেমিলি এটাৰ কাৰণে, মানে বাইক লোৱা বাজেটত এনেকুৱা গাড়ী লৈ ল'ব লাগে। 1,30,000-35,000 টকাত ধুনীয়া গাড়ী এনেকুৱা পাই যায়। AC হিটাৰ গোটেই সোপা লগাই, AC হিটাৰ এইবোৰ গোটেইবোৰ লগাই আপুনি গৰম দিনত গোটেই ঘৰৰ ফেমিলিকেইটা ঘূৰি ফুৰিব পাৰিব। গতিকে বাইকখনতকৈ এখন ভাল হয় আৰু মাইলেজো ভাল দিয়ে। ইয়নখন কিন্তু মৰম লাগে দেই, ইণ্টেৰিয়ৰটো হওক বা বাহিৰটো হওক, কিবা এটা মানে লুকছ এটা আছে। এইখন যাব লাওখোৱা অভয়াৰণ্যখন আছে যে নগাঁও আগত, তালৈকে যাব এইখন। আকৌ ৱেগনাৰখনো বুকিং হৈছে দেই, ৱেগনাৰখন বুকিং হৈছে। এতিয়া এল্টো K10খন আছে। এল্টো K10খন এজনে ফাইনেন্স কৰিম বুলি কৈছে। গতিকে মই ফাইলটো মানে লগাইছোঁ আৰু কালিতো ছানডে হ'ল, গতিকে সোমবাৰহে ৰিজাল্টটো পাম। যদি লোনটো হয় তেতিয়া তেওঁ ল'ব, যদি নহয় তেতিয়া ধৰক আপোনালোকে পাব আৰু। গতিকে এইখন দামটো 2,35,000 আছিল। হেৰি আকৌ 2016 মডেলৰে আছিল, এমাহ কম। এয়া ইণ্টেৰিয়ৰ এইখনৰ অকণ দেখাই দিছোঁ আৰু বহুতে কৈ থাকে, যিহেতু ইয়াৰ লগত চাবিও দুটা আছে, চেণ্টাৰ লক আছে, এইবোৰ ৱৰ্কিং আৰু গোটেইবোৰ আছে। চেণ্টাৰ লক দুটা চাবি সকলোবিলাক আছে। এইখন দেখাটো একদম মৰম লগা হৈ আছে, দিছেনে? 235 এইখনৰ দাম। এল্টো K10 VXI মডেলৰ হয়। বাকী গাড়ী খালী হ'ল আৰু ৱেগনাৰখনো বুকিঙেই হ'ল, খালি এই এল্টো K10খনে আছে আৰু নাই তাৰ মাজতে আৰু। বাকী এইখন আজি দিম আৰু। হোৱাইট কালাৰৰ গাড়ীখিনি খুব ভাল লাগে দেই। বাকী আজি ইয়নখন যাব আৰু লাওখোৱা। ইয়ন আৰু বহুত কেইজনে বিচাৰি আছে। এইখন ইয়নৰ কাৰণে বহুত কেইজনে ফোন কৰি আছিল, ময়ো চেষ্টা কৰি আছোঁ ইয়ন আনিবৰ কাৰণে। গতিকে চেষ্টা কৰিম, আকৌ আনিলেতো আপোনালোকক জনামেই আৰু আপডেটটো দিমেই আৰু। পাবলৈ মানে এনেকুৱা গেটাবৰ গাড়ী ছেকেণ্ড হেণ্ডত পাবলৈ খুব টান, মানে চাই বিচাৰি অনা যায়তো। গতিকে পটকৈ এখন লওঁ বুলি ল'ব পৰা নাযায়। মই গাড়ী এখন ল'বও লাগিব, একদম গোটেই কোৱালিটিত থাকিব লাগিব, প্লাছ আপোনালোকক এটা ৰিজনেবল প্ৰাইজতো মিলাই দিব লাগিব, প্ৰাইচটো মিলাই দিবলগীয়া হয়, গাড়ী কণ্ডিশ্যন মিলাবলগীয়া হয়, বহুত আৰু মানে। সেয়েহে ময়ো চেষ্টা কৰিম আকৌ এনেকুৱা গেটাপত ধুনীয়া ইয়ন এখন আকৌ আনিবৰ কাৰণে আপোনালোকৰ কাৰণে। এইখন মেগনা মডেল, যিহেতু ইয়াত টায়াৰৰ চাইজ 13 চাইজ আহে, আৰু যিকেইখন আপোনাৰ ডিলাইট বা এৰা হয় তাত 12 চাইজ আহে, ইয়াত 13 চাইজ আহে। স্পৰ্টছখনতো 13 চাইজে আহে, মানে অকণমান গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো বেছি ডিলাইট মডেলতকৈ। যিমানখিনি পাৰিছোঁ মই আমাৰ ফালৰ পৰা মই কৰি দিছোঁ আৰু মানে দেখনীয়া কৰি দিছোঁ আৰু। কালি চিনাকি কৰি দিছিলোঁ উৎপল বৰা, টাটা ডিলাৰত কৰে, কমাৰ্চিয়েলটো চোৱা ন? কমাৰ্চিয়েলতে থাকে। গতিকে কেতিয়াবা কাৰোবাক লাগে নহয়, ধৰক আপোনাৰ কি DI লাগে, কমাৰ্চিয়েল কিমান আছে, টাটা এছ, ইণ্ট্ৰা, যিমান ডাঙৰ গাড়ী, ট্ৰাক চাক, কাৰোবাৰ নতুন গাড়ী ল'বলগীয়া থাকিলে তেওঁৰ লগত কণ্টেক্ট কৰিলে হ'ল। মই নাম্বাৰটো দি দিম, একদম ভাল মানে হেৰি পাব আৰু, খুব জেনুইন মানুহ। যি নহওক, আমাৰ তেওঁ গাড়ীখন ল'লে, আমাৰ ৰয়দাই গাড়ীখন ল'লে, আৰু লগত আমাৰ তেওঁ আহিছিলে। গোটেইকেইজনে কালিতো ফিডবেকটো দিলেই বাৰু, আৰু একো সুধি নাথাকো আৰু। বাকী কালিতো লেতেৰা হৈ আছিলে, আজি মই চাফা তাফা কৰি দিলোঁ। ঠিক আছে, আজি ক্লিনটো বেছি লাগিছে, এইটো ইণ্টেৰিয়ৰ একদম বহুত ধুনীয়া হৈছে, যোৱাকালি পাওঁ বেছি ধুনীয়া লাগিছে ন? গতিকে মোৰ ফালৰ মই যিমানখিনি পাওঁ কৰি দিছোঁ আৰু। পাব গামোচা ঠিক কৰি দিয়া। হ'ব লগা অনাৰক আমাৰ ফালৰ পৰা নতুন গাড়ীৰ শুভেচ্ছা থাকিলে দাদা। বঢ়িয়া, একদম স্মাইল ফেচ গোটেইকেইটা, হেপী পুৰা। মোৰ ভিডিঅ' চোৱাকে নাই তুমি? চোৱা ন? থেংক ইউ, চাই থাকিবা। ল'ৰাটো একচুৱেলি কথা ক'ব নোৱাৰে, কিন্তু স্মাৰ্ট আছে ল'ৰা, হেণ্ডচামো একদম ধুনীয়া। ভিডিঅ' চাই থাকিবা, লাইকো কৰিবা দেই। যোৱা।
ইয়নখন দিলোঁ ডেলিভাৰী গ্ৰেছটো উদঙে হৈ গ'ল আৰু চাওক গাড়ী নাই ৱেগনাৰখন মানে দেউতাই হেৰিলৈ লৈ গৈছে আমাৰ আইতাহঁতৰ ঘৰলৈ লৈ গৈছে ৱেগনাৰখন চলাবলৈ খুব ভাল পায় তেওঁ গতিকে এইখন লৈ গৈছে আৰু গাড়ী নাই আৰু দিয়ক এখনকে আনিব লাগিব একচুৱেলি এইকেইদিন অলপ ফাইনেন্সিয়েলিও অলপ প্ৰব্লেম হৈ আছে গতিকে তেনেকৈ গাড়ীও কিনিব পৰা নাই আৰু অৱশ্যে গাড়ী পোৱাও নাই অৱশ্যে গতিকে আকৌ আনিব চেষ্টা কৰিম আনিলে আৰু আপডেট দিমেই আপোনালোকক আৰু